নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইখন দেখিছেনে BS4 এক্সেল ACG এক্সেল হয়। এখন গোলাঘাটৰ এজন দাদাৰ দিগন্ত মহন্ত। তেখেত গৈ থাকোঁতে শিৱসাগৰতে গাড়ীখন বেয়া হৈছিলে, ষ্টাৰ্ট নোহোৱা হ'ল। তাতে চালে আৰু তাতে ষ্টাৰ্ট নোহোৱাৰ কাৰণে মুগুৰিলৈ লৈ আহিলে। প্ৰায় মুগুৰিলৈ অনা এসপ্তাহমান হ'ল। আজি গাড়ীখন চালোঁ আৰু গাড়ীখন বৰ্তমান ষ্টাৰ্ট হ'ল। ষ্টাৰ্ট কৰি দেখাই দিছোঁ আৰু বেমাৰটোৰ বিষয়ে আপোনালোকক ক'ম। এনেকুৱা ACG এক্সেল ক'ত ক'ত চাব লাগে বেমাৰ হ'লে, ষ্টাৰ্ট নহ'লে, মটৰ নচলিলে। যিহেতু গাড়ীখন চাবি অন কৰিলে মটৰ চলা নাছিলে বন্ধুসকল। এতিয়া ষ্টাৰ্ট দিম, চাব। এতিয়া ষ্টাৰ্ট হ'ল। ইয়াৰ প্ৰকৃত বেমাৰটো ক'ত আছিলে আপোনালোকক দেখাবলৈ গৈ আছে বন্ধুসকল। আৰু আপোনালোকে যদি মোৰ ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ এইটো কাৰণেই কওঁ, এনেকুৱা সৰু সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু আপোনালোকে নিজে কিবা কাৰণে পাৰিব নেকি, কৰিব। কোনটো মটৰ নচলিলে, কোনটো চেঞ্চৰে কাৰেণ্ট নাপালে, কোনডাল ৱাই চাব, কেনেকৈ চাব, সেইটো লৈ মই ভিডিঅ'বোৰ বনাওঁ। হয়তো কিছুমানৰ মোৰ ভিডিঅ' চাই বেয়াও পাব পাৰে, কিছুমানে হয়তো ভালো পাব পাৰে। যাৰ গাড়ী আছে চোৱাটো অলপ প্ৰয়োজন বুলি ভাবোঁ। যিহেতু এই গাড়ীখন এতিয়া 15 দিনৰ বেছি, এমাহ মানেই হ'ল চাই। গাড়ীখন শিৱসাগৰতে থাকিছিল 4-5 দিনমান, আৰু আমাৰ ইয়ালৈ আনিলে প্ৰায় 6-7 দিন মানে হয়। মোক চাবলৈ ব্যস্ততাৰ কাৰণে চাব পৰা নাই, যিহেতু মোৰ ভাইটি এটা এক্সিডেণ্ট হৈ গ'ল, আপোনালোকে জানে। আৰু সেইটো কাৰণে বহুত ব্যস্ত হৈ থকাৰ কাৰণে গাড়ীখন চাব পৰা নাই। আজি চালোঁ আৰু ষ্টাৰ্টো হ'ল। আৰু কোনখিনি বেমাৰটো আছে আপোনালোকে বন্ধুসকল দেখাম। যদি ভিডিঅ'টো চাই ভাল লাগে দুজনৰ মাজত শ্বেয়াৰ কৰি দিব। এইটো কাৰণে কওঁ, তেখেতসকলো কিবা কাৰণে বেমাৰত অসুবিধা হ'ব নেকি আৰু কোনটো বস্তু চাব লাগে, তেতিয়া ড্ৰাইভাৰজনেও অকণমান জানিব। হয়তো বহুত মেকানিকে মোক ফ'ল' কৰে বেমাৰৰ বিষয়ে, তেখেতসকলেও অৱগত হ'ব। যিসকলে মেকানিকে মোৰ ভিডিঅ' চাই আছে অকণ শ্বেয়াৰ কৰি দিব। ব'লক আমি ক'ত বেমাৰটো লাগিছিলে আপোনালোকক দেখাবলৈ গৈ আছোঁ বন্ধুসকল। আৰু মই দেখাই আছোঁ বন্ধুসকল। আৰু প্ৰথমতে যেতিয়া গাড়ীখন চাবি অন কৰে, তেতিয়া টেংকি মটৰটো চলা নাছিলে। যিহেতু টেংকি এইটো হয়, ইয়াতে পাইপডালত চলে, অকণমানকৈ বন্ধ হৈ যায়, জাষ্ট চলেহে। যিহেতু কাৰেণ্ট পোৱা নাছিলে তলৰ মটৰটো, মই মটৰটো দেখাই আছোঁ আপোনালোকৰ বন্ধুসকল। অকণমান দেৰি অপেক্ষা কৰিব লাগিব, যিহেতু বেমাৰটো চাবলৈ হ'লে। BS4 ACG এক্সেলৰ প্ৰায়বোৰ ৱাইৰিঙতে সমস্যা থাকে। আৰু বন্ধুসকল এইডাল ৱাই দেখিছেনে, যিহেতু ইয়াতে মই চব কাৰেণ্টবোৰ চালোঁ, চোৱাৰ পাছত মই বেমাৰ ধৰা নপৰিলে। এইডাল ৱাইত মই ইয়াত দেখিছেনে বন্ধুসকল, ইয়াৰ পৰা টেষ্ট কৰিছোঁ। মাল্টিমিটাৰ আছে, মাল্টিমিটাৰ দি টেষ্ট কৰিছোঁ ইয়াতে। আৰু মই দেখাই আছোঁ বন্ধুসকল। ভাইটি চাবিটো অন কৰ, ভাইটি চাবিটো অন কৰ। বন্ধুসকল এইটো মটৰটো দেখিছেনে, ইয়াত আছে এইটো মটৰটো, এইটো চলি আছে বৰ্তমান। ইয়াৰ আগত চলা নাছিলে, ই নচলিলে টেংকি মটৰটো নচলে বন্ধুসকল। ইয়াত যিখিনি ৱাইৰডাল, এইডালে এডাল কাৰেণ্ট পায়, এডাল কাৰেণ্ট পোৱা নাছিলে। যিহেতু মই ইয়াৰ পৰা চাইছোঁ বন্ধুসকল, চাওক ইয়াৰ পৰা এইডাল সেই তালৈ গৈছে, ইয়াৰ পৰা মই টেষ্ট কৰি চাইছোঁ। ইয়াৰ হয়তো ভিতৰত কোনোবা এটা অংশত ছিগা আছে বা বডি হৈ আছে। আৰু মই ইমান দূৰ চোৱা নাই, যিহেতু ইয়াতে ৱাইৰিঙৰ প্ৰব্লেম থকাৰ কাৰণে মই তাতে বাইপাছ কৰি চাইছোঁ আঁতৰৰ পৰা। এইটো আছে যে ইয়াৰ পৰা যে তালৈকে চাইছোঁ। আৰু এতিয়া ষ্টাৰ্ট দে। এতিয়া মটৰ চাউণ্ডটো শুনিব বন্ধুসকল, শুনিছেনে মটৰ চাউণ্ডটো? এতিয়া মই কমপ্লিট টেপছন মাৰি দিলোঁ। আৰু বন্ধুসকল মই ৱাইৰিং লগোৱা হৈ গ'ল। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। দুই এজনে মোক কমেণ্ট কৰিছিলে ৰিপ্লাই নিদিয়ে বুলি। ৰিপ্লাই দিম, যিহেতু অকণ পলম হয় আৰু বহুত ব্যস্ত হৈ থাকোঁ। আৰু যি কি নহওক বন্ধুসকল, যদি ভাল পায় ভিডিঅ'টো দুজনৰ মাজতো মই এতিয়াও কৈছোঁ শ্বেয়াৰ কৰি দিব। এইটো কাৰণে কৈছোঁ, এনেকুৱা সৰু সৰু বেমাৰৰ কাৰণে গাড়ী বহি থাকিবলগীয়া হয়। আৰু ধন্যবাদ। জয় অসম।